যিদৰে আজিৰ তাৰিখত আমি বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ উদাহৰণ পাইছোঁ যে চৰকাৰী আঁচনি আজি জনসাধাৰণক দিব পৰা নাই, তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে। একেৰাহে আজি শুৱালকুছিত আমাৰ থলুৱা উদ্যোগৰ বাবে, থলুৱা আমাৰ শিল্পীসকলৰ বাবে তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। বৰ্তমান বিজেপি চৰকাৰ গোটেইখিনি আদানী সম্পৰ্কত তেওঁলোকে কামখিনি কৰি আছে। অলপ দিন আগতে মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছাম তেওঁলোকে পাতিলে, কোটি কোটি টকা খৰচ কৰিলে, কিন্তু আমি এডভান্টেজ আছাম দেখা পোৱা নাই, আমি এডভান্টেজ আদানী দেখা পাইছোঁ। আমাক লাগে এডভান্টেজ শুৱালকুছি, আমাক লাগে এডভান্টেজ সৰুক্ষেত্ৰী, আমাক লাগে এডভান্টেজ হাজো, আমাক লাগে এডভান্টেজ নলবাৰী, কামৰূপ। কিন্তু দুখৰ কথা যে বৰ্তমান বিজেপি চৰকাৰৰ নেতৃত্ব ৰাইজৰ পৰা যে ইনকাম টেক্সৰ যোগেদি যি চৰকাৰী আঁচনি ওলাইছে ৰাইজৰ মাজত বিতৰণ কৰাতকৈ নিজৰ ব্যক্তিগত স্বাৰ্থ তেওঁলোকে ব্যৱহাৰ কৰিছে। যথেষ্ট